পাৰ্টটো আজি আমি আলোচনা কৰিম অসম বুৰঞ্জীৰ দ্বিতীয় পাৰ্টটো অসম প্ৰাচীন যুগৰ আহিবলগীয়া প্ৰশ্নসমূহ প্ৰথম প্ৰশ্নটো হৈছে বৰ্মন বংশৰ কোনজন ৰজা গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল অপশ্যন এ পুষ্য বৰ্মন অপশ্যন বি মহেন্দ্ৰ বৰ্মন অপশ্যন সি ভাস্কৰ বৰ্মন অপশ্যন ডি পালা বৰ্মন শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পুষ্য বৰ্মন 2 নম্বৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনগৰাকী কামৰূপী ৰাজকুমাৰীয়ে কাশ্মীৰ ৰজা মেঘবাহনৰ সৈতে বিয়া হৈছিল অপশ্যন এ মায়া অপশ্যন বি ৰাজ্যমন্ত্ৰী অপশ্যন সি ভানুমতী অপশ্যন ডি অমিতপ্ৰভা শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অমিতপ্ৰভা 3 নম্বৰ প্ৰশ্নটো হৈছে বিখ্যাত চীনা প্ৰব্ৰজক হিউৱেন চাং কাৰ সময়ত কামৰূপলৈ আহিছিল অপশ্যন এ ভাস্কৰ বৰ্মন অপশ্যন বি নৰনাৰায়ণ অপশ্যন সি পুষ্য বৰ্মন অপশ্যন ডি বৰ্মপাল শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৰ্মপাল 4 নম্বৰ প্ৰশ্নটো হৈছে হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ পৰা গ্ৰহণ কৰা একমাত্ৰ উপহাৰটো কি আছিল অপশ্যন এ এখন কিতাপ অপশ্যন বি এটা টুপি অপশ্যন সি এটা হাতী অপশ্যন ডি সোণ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এটা টুপি 5 নম্বৰ প্ৰশ্নটো হৈছে তেজপুৰৰ বৃহৎ হাজাৰা পুখুৰীটো কোনে খন্দাইছিল অপশ্যন এ বালা বৰ্মন অপশ্যন বি হজাৰা বৰ্মন অপশ্যন সি মহেন্দ্ৰ বৰ্মন অপশ্যন ডি ভূতি বৰ্মন শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাজাৰা বৰ্মন 6 নম্বৰ প্ৰশ্নটো হৈছে মেলছা বংশৰ শেষ শাসক কোন আছিল অপশ্যন এ অৱন্তী বৰ্মন অপশ্যন বি হৰ্ষদেৱ অপশ্যন সি ত্যাগসিংহ অপশ্যন ডি ৰামপাল শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ত্যাগসিংহ 7 নম্বৰ প্ৰশ্নটো হৈছে পাল বংশৰ ৰাজধানী কি আছিল অপশ্যন এ হৰপেশ্বৰ অপশ্যন বি প্ৰাগজ্যোতিষপুৰ অপশ্যন সি কামৰূপ অপশ্যন ডি দুৰ্জোৱা শুদ্ধ উত্তৰ হৈছে দুৰ্জোৱা 8 নম্বৰ প্ৰশ্নটো হৈছে স্বৰ্গীয় মাধৱ মন্দিৰ প্ৰথম কাৰ দিনত নিৰ্মাণ কৰা হৈছিল অপশ্যন এ পাল বংশ অপশ্যন বি শালস্তম্ভ বংশ অপশ্যন সি বৰ্মন বংশ অপশ্যন ডি কোচ বংশ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাল বংশ 9 নম্বৰ প্ৰশ্নটো হৈছে দুবিধ আমৰ ফলি জড়িত হয় অপশ্যন এ ভাস্কৰ বৰ্মন অপশ্যন বি নৰনাৰায়ণ অপশ্যন সি পুষ্য বৰ্মন অপশ্যন ডি বৰ্মপাল শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাস্কৰ বৰ্মন